লেংডন বাতৰি সমূহ দৰ্শকক স্বাগতম জনাই ষ্টুডিঅ'ত মই সুমি। আজি আৰম্ভ কৰিবলৈ লৈছো সাধাৰণ জনতাৰ মনৰ বতৰা অনুষ্ঠানলৈ আৰু আপোনালোক সকলোকে স্বাগতম জনাইছো এই অনুষ্ঠানলৈ। ষ্টুডিঅ'ত আজি মোৰ লগত আছে লেংডন ফাউণ্ডেশ্যনৰ অধ্যক্ষ নিতুল বৰগোহাঁই। তেখেতৰ সৈতে কিছু কথা পাতিব বিচাৰিছো নিত্য নৈমিত্তিক হৈ থকা কাৰ্যসমূহৰ বিষয়ে। যিহেতু ৰাজ্যত এতিয়া দুৰ্ঘটনাৰ প্ৰৱণতা খুব অধিক হৈ থকা দেখিবলৈ পোৱা গৈছে। দুৰ্ঘটনা ৰাজ্যত এতিয়া বেছিকৈ প্ৰত্যেক দিনাই দেখা পোৱা গৈছে। ৰাজ্যত বিভিন্ন ধৰণৰ বিভিন্ন ঠাইত দুৰ্ঘটনাৰ প্ৰৱণতা বেছি হৈ আছে। এই বিষয়ে আপুনি কি ক'ব? যিটো আপুনি প্ৰশ্ন সুধিছে, দুৰ্ঘটনা বিষয়বস্তু হৈছে মদ। আমি যদি পৰ্যবেক্ষণ কৰোঁ তেতিয়াহ'লে দেখিম মদক লৈ দুৰ্ঘটনা হয়। মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৈছে যে কিছু কিছু ক্ষেত্ৰত গাড়ী যদি স্পীড গতি বেছিকৈ স্পীডত গাড়ী চলায় তেতিয়াহ'লে ফাইন কাটিব, জেললৈ পঠাব। আজি আমি বাতৰিটো পাইছোঁ। সঁচা কথা ক'বলৈ গ'লে গাড়ী স্পীড কেতিয়া চলায়? যেতিয়া এজন মানুহ নিচাসক্ত হৈ থাকে। নিচাসক্ত হোৱাৰ ফলত আপুনি দেখিছে যে অসমত বহুত এনেধৰণৰ ঘটনা ঘটি গৈছে। আগন্তুক 31 ডিচেম্বৰ আমি 24ক বিদায় দিম, 25ক আদৰিম। এই দিনকেইটালৈকে এই আজি এসপ্তাহৰ দিনত আপুনি চাব এনেধৰণৰ কিছু উচ্ছৃংখল একাংশ নতুন প্ৰজন্মই কৰিবলৈ ধৰিছে বা নতুবা কালি আমি বাতৰিবিলাকত দেখিছোঁ, টিভিত দেখা পাইছোঁ যে মদ যিমানেই আইন নবনাওক কিয় মদ খাই গাড়ী চলোৱা ব্যৱস্থাটো আজিলৈকে কমা নাই। সঁচা কথা ক'বলৈ গ'লে মদে মানুহক খাইছে। মানুহে মদক খাব লাগে, কিন্তু মদে মানুহক খাইছে। সেইবাবে আমি মদ নাখাবৰ বাবে এটা সজাগতা প্ৰয়োজন আছে। যিহেতু আপুনি কৈছে লেংডন ফাউণ্ডেশ্যনৰ অধ্যক্ষ হিচাপে আমি সমাজক সজাগ আৰু সচেতন কৰিবলৈ বহুত এনেধৰণৰ কাম কৰি আহিছোঁ। অনাগত দিনত আমাৰ লক্ষ্য আছে মদক লৈ সজাগতা সৃষ্টি কৰা। কাৰণ আপুনি দেখিছে মদে আমাৰ সমাজখন, মই কৈ গৈছোঁ যে বিশৃংখল কৰিছে। নিজৰ মাতৃক মদৰ নিচাত ঘৰৰ চোতালত জ্বলাই দিছে। বাপেকে মদৰ নিচাত ঘৰখনত অশান্তি সৃষ্টি কৰে, নিজৰ পুতেকক হত্যা কৰা আমাৰ এইখন অসমতে আমি ঘটনা দেখিছোঁ। সেইবাবে মদে সকলোখিনি ক্ষেত্ৰত আপুনি যেতিয়া গাড়ীখন চলাই যাব, যেতিয়া 80 স্পীড 90 স্পীডত যাব, যেতিয়া মদৰ নিচাত গাড়ীখন থাকিব তেতিয়া 1 ছেকেণ্ডত আপোনাৰ জীৱনটো নিশেষ হৈ যায়। আজি সিদিনা আপুনি দেখিছে যে 6 মাইলত ব্ৰিজত কি ঘটনাটো হৈছে। আমি ভিডিঅ' ফুটেজত দেখিবলৈ পাইছোঁ যিজনে অভাৰটেক কৰি দিছে সেইজনে নিচাসক্ত হৈ আছে। এই তেখেতৰ ভুলৰ কাৰণে বা আমি কাক ভুল আমি নাযাওঁ, দেখিছোঁ যিটো সেইটোৱে কৈছোঁ যে মদৰ নিচাত কেতিয়া ইফালৰ পৰা গাড়ীখন আহিছে, কেতিয়া কোনফালৰ পৰা গাড়ীখন গৈছে বা মই কিমান স্পীডত আছোঁ এইটো চিন্তা নকৰে। হয়, এইখিনিতে আৰু এটা কথা সুধিব বিচাৰিছোঁ। আপুনি যিহেতু ওলাইছে খানাপাৰাৰ, যিহেতু আজি কিছুদিন আগত এটা দুৰ্ঘটনা সংঘটিত হৈছিলে, সেই দুৰ্ঘটনাটোত এজন যুৱক আৰু এগৰাকী যুৱতী ইতিমধ্যে থিতাতেই মৃত্যুক আঁকোৱালি লৈছে। যিহেতু তেখেতসকলে খানাপাৰা দিশে গৈ আছিলে আৰু খানাপাৰা দিশৰ পৰা এখন গাড়ী ইউটাৰ্ণ লৈছিলে। সেই ইউটাৰ্ণ লওঁতে এনেকুৱা স্পীডত সিহঁতে খুন্দা মাৰিছে যে যিসকলে খুন্দা মাৰিছে সেইসকল হস্পিটেললৈ নিয়া অৱস্থাতো তেখেতসকল নাই, যিহেতু থিতাতেই প্ৰাণ হেৰুৱাইছে। আৰু এতিয়া মই ক'বলৈ ধৰিছোঁ সেইটো ঘটনা সংঘটিত হৈছে 2:30 পৰা 3টা বা 3:30 এনেকুৱা টাইমৰ ভিতৰত। এতিয়া সিমান সময়লৈকে যদি এগৰাকী ল'ৰা বা এগৰাকী ছোৱালী সিমান সময়লৈকে ঘৰলৈ যদি উভতি নাযায়, তেতিয়াহ'লে অভিভাৱকসকলে সেইটো জ্ঞাত হয়নে নহয় যে মোৰ ল'ৰা বা ছোৱালী যদি মোৰ ইমান ৰাতিলৈকে ঘৰলৈ অহা নাই। অভিভাৱকৰ বিষয়ে আপুনি কি ক'ব বিচাৰিব? অতি সুন্দৰ প্ৰশ্ন আপোনাৰ। আমি যেতিয়া সৰু হৈ আছিলোঁ তেতিয়া দেখিছিলোঁ, আপুনি নিশ্চয় লক্ষ্য ৰাখিছে যে আমি শিক্ষাগুৰুৱে হওক আমাৰ জ্যেষ্ঠজনে হওক আমি খুব সন্মান কৰিছিলোঁ। যদি স্কুললৈ যাওঁ তেতিয়া চাইকেলখনৰ পৰা আমি নামি দিছিলোঁ, সন্মান সহকাৰে চাইছিলোঁ। আৰু মোৰ দেউতা ককাইদেউ বা আমি যাক নিচাদেউ বুলি কওঁ বা দদাইদেউ বুলি কওঁ, তেখেতলোকে আমাক শাসন কৰিছিল। আজি তাৰিখত যদি আপুনি ভতিজা বা নতুবা আপুনি কোনোবা ভাইটি এটাক যদি শাসন কৰিবলৈ যায় বা এজন শিক্ষাগুৰুৱে যদি এজন ছাত্ৰক শাসন কৰিবলৈ যায়, ওলোটাকৈ সেই শিক্ষাগুৰুজনক একাংশ ৰাইজ ওলাই গৈ উত্তম মাধ্যম সোধায় আমি দেখিছোঁ। সেইবাবে শিক্ষাগুৰুসকলেও বা জ্যেষ্ঠজনসকলেও আজিকালি নতুন প্ৰজন্ম একাংশক কিবা বেয়া দেখিলেও ক'বলৈ বেয়া পোৱা হৈছে, মানে ক'বলৈ নিবিচৰা হৈছে। যিটো আপুনি কৈছে যে অভিভাৱকৰ দায়িত্ব ইয়াত ক'ত হয়, ৰাতি 1টা বজাত 12টা বজাত যেতিয়া গাড়ীখন লৈ ঘৰখনৰ পৰা ওলাই যাব এজন 18 বছৰ 20 বছৰ যুৱকে নিশ্চয় নিজৰ অৰ্থ কেতিয়াও তেওঁ নিজৰ আপোনাৰ উপাৰ্জনে এখন গাড়ী কিনিব নোৱাৰে বুলি আমি ভাবোঁ। 18 বছৰ 20 বছৰত খুব কম সংখ্যকে কিনে। যিকোনো অভিভাৱকে, যুৱকে হওক যুৱতীয়ে হওক, নিজৰ পুত্ৰ সন্তানে হওক পুত্ৰী সন্তানে হওক, তেখেতলোকক দায়িত্ব সহকাৰে চোৱাটো প্ৰয়োজন আছে। কিয়নো ৰাতি 1টা বজাত এজন যুৱক ওলাই যাব, এগৰাকী ছোৱালী ওলাই যাব, ক'ত যায় কি কথা, সকলোখিনি সোধা দায়িত্ব নিজৰ অভিভাৱকৰ থাকিব লাগে।
হয়, আজিকালি একাংশ নতুন প্ৰজন্মৰ যুৱক যুৱতীয়ে নিজৰ পিতৃ মাতৃৰ কথা নুশুনা হৈছে। 100 ভাগত 50% বুলি কৈছোঁ। 50% যুৱক যুৱতীয়ে শুনে। হয়, মই সকলোকে কোৱা নাই, কিন্তু একাংশ আমি দেখিছোঁ সংবাদ মাধ্যমৰ লগত আপুনিও আছে, আপুনিও দেখিছে বহু বাতৰি আমাৰ এনেধৰণৰ বাতৰি আমাৰ মাজলৈ আহি থাকে। কথা হ'ল এই কি কাৰণে হৈছে আপুনি জানেনে? আমি আমাৰ সমাজখনৰ প্ৰতি দয়াবদ্ধ নোহোৱা হৈছোঁ। ইজনে সিজনৰ প্ৰতি আন্তৰিকতা আমাৰ কমি গৈছে। আমি আগতে আমাৰ কি আছিল, শৈশৱ কালতে আমি দেখিছিলোঁ, আমি যেতিয়া সৰু হৈ আছিলোঁ তেতিয়া সমাজত আমি সকলো লগতে খেলা ধূলা কৰিছিলোঁ, ওলাই গৈছিলোঁ, বাহিৰত এখন সমাজ পাইছিলোঁ। আজিকালি নতুন প্ৰজন্মৰ যুৱকসকল একাংশ এটা সীমাবদ্ধত, এটা ৰুমৰ ভিতৰত বান্ধোনত থাকিবলগীয়া হৈছে। ফ্লেটৰ ভিতৰতে হওক বা ছ'চাইটি কমি গৈছে, ইজনে সিজনৰ প্ৰতি মৰম চেনেহ দয়া ভাতৃত্ববোধবিলাক নোহোৱা হৈছে। আজিকালি আপোনাৰ মোবাইলতে আপোনাৰ ফোন কৰি খবৰটো লৈছে, দদাদেউ ভালনে, নিচাদেউ ভালনে, এই বিয়া সকামলৈ নোযোৱা হৈছে। এই যে পৰিৱেশটো নোহোৱা হৈছে, তেতিয়া আমাৰ মাজত আন্তৰিকতা মৰম চেনেহ ভাতৃত্ববোধবিলাক নোহোৱা হৈছে। সেইবাবে এই নতুন প্ৰজন্মইও তাৰ পৰা পৰিত্ৰাণ পোৱা নাই। তেখেতলোকে ক'ৰ পৰা শিকিব? যেতিয়া আপুনি সৰুৰ পৰাহে পৰিৱেশ এটা পাব, ঘৰখনৰ পৰাহে পৰিৱেশ এটা পাব। যেতিয়া ঘৰখনতে পৰিৱেশটো নাথাকিব, এটা সীমাবদ্ধত যেতিয়া দেউতাকো চাকৰিত গুচি যায়, মাকেও চাকৰিত গুচি যায়, আমি দেখিছোঁ চাকৰিত যোৱাৰ পাছত ল'ৰাজনে কাম কৰা মানুহ এগৰাকীৰ লগত দিনটো অতিবাহিত কৰে। এই তেনেধৰণৰ মনোবৃত্তি যেতিয়া বিকাশ সৃষ্টি নহ'ব, সৰুকালতে বিকাশ সৃষ্টি নহ'ব, তেতিয়াহ'লে তাৰ পিছৰ পৰ্যায়ত 18 বছৰ 20 বছৰত সেই বিকাশ আমি সেই যুৱকজনক ধৰি ৰখাটো আমাৰ সম্ভৱ নহয় অভিভাৱকৰ বাবে, মই ভাবোঁ। আজিলৈ আমাৰ সময় হৈ আহিছে অনুষ্ঠান সামৰাৰ বাবে। নিতুল বৰগোহাঁই ডাঙৰীয়াক ধন্যবাদ জ্ঞাপন কৰিছোঁ আমাক ইমান ধুনীয়া সাৰুৱা কথা জনোৱাৰ বাবে। আৰু যিহেতু অনুষ্ঠানটি আছিলে সাধাৰণ জনতাৰ মনৰ বতৰা, গতিকে তেখেতে আমাক নাজানা কথা বহুখিনি আমাক জনালে। আৰু আগন্তুক দিনত তেখেতৰ সৈতে এইদৰে আমি বাৰ্তালাপ কৰি যাম বুলি আশা ৰাখিলোঁ। আৰু সাধাৰণ জনতাৰ মনৰ বতৰা অনুষ্ঠানৰ পৰা মই চুমিয়ে বিদায় লৈছোঁ। চাই থাকিব লেংডং বাতৰি। ধন্যবাদ।